উচ্ছেদিত মানুহক অমানৱিক উৎসৱ বন্ধ কৰক হিমন্ত শৰ্মা হিমন্ত শৰ্মা গো বেক অমানৱিক উৎসৱ বন্ধ কৰিব লাগিব চৰকাৰ বিজেপিৰ বন্ধ কৰক চৰকাৰ সাম্প্রদায়িক রাজনীতি বন্ধ করক হিমন্ত শর্মা সরকার অত্যাচার বন্ধ করক সাম্প্রদায়িক রাজনীতি বন্ধ করক সরকারের বিফলতা ঢাকিবলৈ এইখন হিমন্ত বিশ্ব শৰ্মাই অনুচ্ছেদ 21 অনুচ্ছেদ সংবিধান বিৰোধী যি আশ্ৰয় মৌলিক অধিকাৰ ভাৰতবৰ্ষৰ নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰি যেনেদৰে অমানৱীয় উচ্ছেদ কৰিছে এই উচ্ছেদক আমি মুছলিম ছাত্ৰ সন্থাৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ যে উচ্ছেদ কৰক আমাৰ আপত্তি নাই এই ভাৰতীয় ভূমিহীন মানুহক ভূমিপট্টা প্ৰদান কৰি উচ্ছেদ কৰক আমাৰ আপত্তি নাই এই বিজেপি চৰকাৰে বাৰে বাৰে মুছলমান মানুহক নিৰ্মমভাৱে অত্যাচাৰ কৰি আছে এই অত্যাচাৰৰ জবাব এদিন মুখ্যমন্ত্ৰী ভুগিব লাগিব মুখ্যমন্ত্ৰীক আমি মুছলিম ছাত্ৰ সন্থাৰ পৰা হুকিয়াই দিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই উচ্ছেদিত পৰিয়ালক লৈ আমি ৰাজপথত আন্দোলন কৰিম আমি দিছপুৰ চলো আন্দোলন কৰিম ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আমি প্ৰতিবাদ কৰিম আমি ৰেল লাইন অৱৰোধ কৰি আমি প্ৰতিবাদ কৰিম এই উচ্ছেদিত যিদিনাখন জাগিব এই অসমৰ চৰকাৰ কম্পিত হ'ব এই চৰকাৰৰ দিছপুৰৰ যি গাঁতি আছে আমি গাঁতিচ্যুত কৰি দিম এই বিজেপি চৰকাৰৰ গতিকে বিজেপি চৰকাৰক আমি কৈছোঁ যে বিজেপি চৰকাৰৰ কোনো হাতত কোনো ইছ্যু নাই 26ৰ বৈতৰণি পাৰ কৰিবলৈ কেৱল আৰু কেৱল মুছলমানক অত্যাচাৰ কৰিছে এই 26ৰ বৈতৰণি পাৰ হ'বলৈ হাতত কোনো ইছ্যু নাই কেৱল মুছলমানৰ মানে বিভিন্ন ধৰণৰ মৌলিক অধিকাৰৰ ওপৰত যি টেট চেপি ধৰি মুছলমানক নিঃশেষ কৰা যি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ আমি কোনো পধ্যে মানি নলওঁ আমি এই মুছলমান জনগোষ্ঠীৰ কাৰণে ন্যায় আৰু নিৰাপত্তাৰ কাৰণে আমি অতি শীঘ্ৰে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু ৰাজ্যপালক সাক্ষাৎ কৰি এই ভ্ৰষ্টাচাৰী এই অত্যাচাৰী মুছলমান বিৰোধী চৰকাৰৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'বলৈ বাধ্য হ'ম বৰ্তমান ৰাজ্যখনত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যি মানে উচ্ছেদৰ নামত ৰাজনীতি আৰম্ভ কৰিছে তাক আমি গৰিহণা দিছোঁ আজি চাওক উচ্ছেদিত লোকসকলক আমাৰ দাবী আছিল যেন পুনৰ সংস্থাপন কৰক তাৰপিছত উচ্ছেদ কৰক উচ্ছেদত আমাৰ কোনো আপত্তি নাই কিন্তু এই লোকসকল প্ৰকৃততে ভাৰতীয় নাগৰিক এওঁলোকৰ কোনো জীৱন সম্পত্তি নিৰাপত্তা নোহোৱা হৈছে আজি যিসকল মানুহ উচ্ছেদ কৰি আছে এই মানুহখিনি কিন্তু ভাৰতীয় নাগৰিক হয় এওঁলোকৰ নিজা নামত কোনো মাটি নাই গতিকে এই মানুহখিনি কিয় ভূমিপট্টা আজিলৈকে চৰকাৰে দিয়া নাই এই মানুহখিনি কিয় ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে আজি যুগ ধৰি এই মানুহখিনি যদি চৰকাৰী মাটিত আশ্ৰয় লৈছে সেই মানুহখিনি কিয় আজিলৈকে চৰকাৰী মাটিত তেওঁলোকে পাট্টা দিয়া নাই গতিকে আমি আহ্বান জনাইছিলোঁ যেন যিসকল মানুহ ভূমিহীন লোকসকলক অতি শীঘ্ৰে পাট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যি উচ্ছেদ কৰি আছে সেই উচ্ছেদ কিন্তু সম্পূৰ্ণৰূপে ষড়যন্ত্ৰমূলক আৰু এই উচ্ছেদ কৰি যিখিনি মাটি আছে এই মাটিখিনি বনীয়া গোষ্ঠীক তেওঁলোকে দিয়াৰ এক ষড়যন্ত্ৰ কৰিছে অসম মাটিত যি শ্লোগান আছিল জাতি মাটি ৰখাৰ শ্লোগান বিজেপি চৰকাৰৰ সেয়া কিন্তু সম্পূৰ্ণৰূপে ফুটুকাৰ ফেনত পৰিণত হৈছে তেওঁলোকে একমাত্ৰ বনীয়া গোষ্ঠীক লাভান্বিত কৰাৰ কাৰণে তেওঁলোকে এই উচ্ছেদ কৰি তলে আজি ৰামদেৱ আম্বানী আদানীক তেওঁলোকে মাটি দিয়াৰ যি ষড়যন্ত্ৰ কৰিছে তাক কিন্তু আমি মুছলিম ছাত্ৰ সন্থাই কোনো পধ্যে মানি নলওঁ আমাৰ এটাই আহ্বান অসমৰ ৰাইজে ৰাজপথলৈ ওলাই আহিব লাগে এয়া কিন্তু জাতি মাটি ৰক্ষাৰ কাৰণে এই আন্দোলন এই যেতিয়ালৈকে আমি ৰাজপথত ওলাই নাহিম যেতিয়ালৈকে আমাৰ আন্দোলন আমি ঐক্যবদ্ধভাৱে কৰিব নোৱাৰিম তেতিয়ালৈকে কিন্তু আমি সফল হ'ব নোৱাৰিম আমি অসমৰ ৰাইজক এটাই আহ্বান জনাইছোঁ যিহেতু বৰ্তমান কিন্তু ভাগ ডিভাইড এণ্ড ৰুল পলিচি তেওঁলোকে আৰম্ভ কৰিছে আজি ইংৰাজক তেওঁলোকে ফ'ল' কৰিছে যি ইংৰাজৰ দিনত কিন্তু ডিভাইড এণ্ড ৰুল পলিচি আছিলে আজি তাকে তেওঁলোকে অনুসৰণ কৰি RSSৰ নেতৃত্বত আজি অসমত যি উচ্ছেদ চলিছে একমাত্ৰ বনীয়া গোষ্ঠীক তেওঁলোকে মাটি দিয়াৰ যি মানে আৰম্ভ কৰিছে তাক আমি গৰিহণা দিছোঁ আজি MLA মন্ত্ৰীসকলৰ ঘৈণীয়েকৰ নামত আজি 50 বিঘা 60 বিঘা মাটি তেওঁলোকে ক্ৰয় কৰা আৰম্ভ কৰিছে এই চৰকাৰী মাটিসমূহ ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে ৰাতিটোৰ ভিতৰত কোম্পানী থিয় কৰাই তাতে তেওঁলোকে ভূমি আবণ্টন দিয়া পৰিলক্ষিত হৈছে কিন্তু সাধাৰণ যিসকল মানুহ পেটৰ তাৰণা যিসকল মানুহ গৰাখহনীয়া তাণ্ডৱৰ ফলত আজি নগাঁও মৰিগাঁও দৰং তেনেকুৱা বিভিন্ন প্ৰান্তৰ মানুহ পেটৰ তাৰণাত যিসকল নদীয়ে
বানপানীয়ে তেওঁলোকৰ গোটেই মাটি বেটি লৈ গ'ল, তেওঁলোকক কিন্তু সংস্থাপনৰ দিয়াৰ কোনো তেওঁলোকৰ মানে সময় নাই। কিন্তু মন্ত্ৰী বিধায়কৰ MLA মন্ত্ৰী তেওঁলোকৰ পত্নী ঘৈণীয়েকৰ নামত, মুখ্যমন্ত্ৰী ঘৈণীয়েকৰ নামত কিন্তু মাটি আবণ্টন দিয়াৰ বহুত নজিৰ আছে। গতিকে আমি আহ্বান জনাইছোঁ যে খিলঞ্জীয়া হওক বা অসমৰ ভূমিপুত্ৰ হওক, অসমৰ প্ৰতিজন আমি অসমীয়া হওক, অসমীয়াক প্ৰথমতে নিৰাপত্তা দিয়ক, এই মানুহখিনিৰ ভূমি মানে সংস্থাপনৰ ব্যৱস্থা কৰক। তাত এইখিনি আমাৰ মূল দাবী আছিলে। অন্যথা মুছলিম ছাত্ৰ নেতাৰ যি আন্দোলন গোটেই সমজুৰি চলি থাকিব। আমাৰ বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কিন্তু হিটলাৰী মানে ৰাজতন্ত্ৰ চলাবলৈ আৰম্ভ কৰিছে। আজি চাওক হিটলাৰৰ কিন্তু পতন হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এষাৰ কথা কৈছিলে, কিন্তু আপোনাৰ মনত আছে নে নাই, কিন্তু কেঞ্চাৰ বেমাৰ হোৱাৰো লক্ষণ কিন্তু বহুত দিন নাই। আৰু এটা কথা স্পষ্ট যেন যিয়ে কিন্তু এই সৰ্বসাধাৰণ মানুহখিনিক হাৰাশাস্তি কৰিব তাৰ কিন্তু ওপৰত এজন আছে। আমি ওপৰত বিশ্বাসী। গতিকে এটা কথা সৃষ্টিকৰ্তা আছে। গতিকে আপুনি যি উদ্ভণ্ডালি আৰম্ভ কৰিছে সেয়া কিন্তু সংবিধান বিৰোধী। আপুনি ৰাজধৰ্ম পালন কৰক, এতিয়া সময় আছে। আমি আহ্বান জনাইছোঁ। আমাৰ আন্দোলন কিন্তু আপোনালোকে কণ্ঠৰোধ কৰিব নোৱাৰে। মোচাই কিন্তু আন্দোলন কৰিয়ে গৈ থাকিব, একমাত্ৰ ন্যায়ৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত, অসম আৰু অসমীয়াৰ স্বাৰ্থত। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আমি সকীয়াই দিব বিচাৰিছোঁ যেন আপোনাৰ ঘৈণীয়েকৰ নামত কিমান মাটি আছে আপুনি ৰাজহুৱা কৰক। আপুনি কৈছিলে নহয় আপুনি স্বইচ্ছাই পদত্যাগ কৰিব, আপুনি ৰাজনীতিৰ পৰা অৱসৰ ল'ব, কেতিয়া ল'ব? আজি আপোনালোকে কৈ থাকে যেন আপোনালোকৰ মন্ত্ৰিত্ব গুচি যোৱাৰ পিছত আপোনালোকৰ মন্ত্ৰীসকল কেনেকৈ চলিব। আজি যি তথ্য অসমৰ ৰাইজে গম পাইছে যেন আপোনালোকে কোটি কোটি টকাৰ আপোনালোকে মাটি সম্পত্তি হোটেল প্ৰয়োগ কৰা আৰম্ভ কৰিছে। আপোনালোকে এতিয়া গৰু চোৰত নামি পৰিছে। গতিকে ইয়াতকৈ আৰু লজ্জাজনক বেয়া হ'ব নোৱাৰে। গতিকে গৰু চুৰি কৰা বন্ধ কৰক। আজি যি সাম্ৰাজ্য আপোনালোকে প্ৰতিষ্ঠা কৰিছে সেয়া কিন্তু অধপতন নিশ্চয় হ'ব। গতিকে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপুনি ৰাজধৰ্ম পালন কৰক, অন্যথা কিন্তু আমি বহি নাথাকোঁ। আমাৰ যি গণতান্ত্ৰিক আন্দোলন চলিয়ে থাকিব।